নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আগন্তুক অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নটো লৈ আহিছোঁ। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু প্লেড এ মেজৰ ৰোল বিহাইণ্ড দ্য বেনিং অফ সতী প্ৰথা। সতী প্ৰথা নিষিদ্ধ কৰাৰ আঁৰত কোনে মুখ্য ভূমিকা কৰিছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি স্বামী বিবেকানন্দ, অপশ্যন চি বিজু ৰামান আৰু অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাজা ৰামমোহন ৰায়। নেক্সট কুৱেশ্যন, বাই হুইচ বিল গভৰ্ণমেণ্ট প্ৰেজেণ্টছ এ প্ৰপ'জাল ফৰ এনুৱেল ৰেভিনিউ কালেকশ্যন। কোনখন বিধেয়কৰ দ্বাৰা চৰকাৰে বাৰ্ষিক ৰাজহ সংগ্ৰহৰ বাবে প্ৰস্তাৱ দাখিল কৰে? অপশ্যন এ অৰ্ডিনেন্স, অপশ্যন বি মানি বিল, অপশ্যন চি ফাইনেন্স বিল আৰু অপশ্যন ডি নন অফ দিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফাইনেন্স বিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কিং অফ মৰাণছ ৱেন চুকাফা কেম টু আছাম। চুকাফা অসমলৈ অহাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? অপশ্যন এ বড়ৌচা, অপশ্যন বি ঠাকুমথা, অপশ্যন চি মাউলিং আৰু অপশ্যন ডি বুহাৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বড়ৌচা। নেক্সট কুৱেশ্যন, দেৱদাস ইজ এ 1937 ফিল্ম ৱাজ ডাইৰেক্টেড বাই। দেৱদাস 1937 চনৰ ছবি কোনে পৰিচালনা কৰিছিল? অপশ্যন এ ফণী শৰ্মা, অপশ্যন বি প্ৰমথেশ বৰুৱা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অপশ্যন ডি নন অফ দিছ। ইয়াৰ যিখিনি অপশ্যন দিয়া আছে তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যন, দ্য থিম ছং অফ আছাম সাহিত্য সভা ৱাজ কম্প'জড বাই। অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচনা কোনে কৰিছিল? অপশ্যন এ বিষ্ণু ৰাভা, অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন চি মিত্ৰদেৱ মহন্ত আৰু অপশ্যন ডি সুবোধ মহন্ত। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু উইন দ্য সৰস্বতী এৱাৰ্ড। সৰস্বতী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি লম্বোধৰ বৰা, অপশ্যন চি ৰমাকান্ত বৰকাকতি আৰু অপশ্যন ডি লক্ষ্মীনন্দন বৰা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ অফ আছাম হেজ দ্য লাৰ্জেষ্ট এৰিয়া। অসমৰ তলৰ কোনখন জিলাৰ মাটিকালি সৰ্বাধিক? অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি বঙাইগাঁও আৰু অপশ্যন ডি কোকৰাঝাৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। নেক্সট কুৱেশ্যন, হু ৰোট অফ দ্য পয়েট্ৰি এন্থলজি অলকানন্দা। কবিতা সংকলন অলকানন্দা কোনে লিখিছিল? অপশ্যন এ নলিনীবালা দেৱী, অপশ্যন বি দীপালী বৰঠাকুৰ, অপশ্যন চি নীলামণি ফুকন আৰু অপশ্যন ডি নিৰ্মলপ্ৰভা বৰদলৈ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ চুথিয়া কিংডম। চুথিয়া ৰাজ্যৰ শেষ শাসক কোন আছিল? অপশ্যন এ নৃত্যপাল, অপশ্যন বি বিষ্ণুপাল, অপশ্যন চি লক্ষ্মীনাৰায়ণ আৰু অপশ্যন ডি ধৰ্মনাৰায়ণ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৃত্যপাল। নেক্সট কুৱেশ্যন, দ্য ষ্টেট ছং অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন বাঁহী ইন দ্য ইয়েৰ। বাঁহী আলোচনীত অ' মোৰ আপোনাৰ দেশ গীতটো কোন বৰ্ষত প্ৰকাশ পাইছিল? অপশ্যন এ 1915, অপশ্যন বি 1909, অপশ্যন চি 1930 আৰু অপশ্যন ডি 1935। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1909। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং জোনাকী এৰা পয়েট ৱাজ ন'ন এজ জ্ঞান মালিনীৰ কবি।
তলৰ কবিসকলৰ ভিতৰত জোনাকী যুগৰ কোনজন কবি জ্ঞান মালিনীৰ কবি নামেৰে পৰিচিত আছিল? অপশ্যন এ ৰতীন্দ্ৰনাথ দুৱৰা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি মফিজুদ্দিন আহমেদ হাজৰিকা আৰু অপশ্যন ডি নন অফ দিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মফিজুদ্দিন আহমেদ হাজৰিকা। নেক্সট কুৱেশ্যন, জোনবিল মেলা ইজ ওৱান অফ দ্য মেইন ফেষ্টিভেল ইন হুইচ ট্ৰাইব? জোনবিল মেলা কোন জনগোষ্ঠীৰ অন্যতম প্ৰধান উৎসৱ? অপশ্যন এ বড়োছ, অপশ্যন বি ৰাভাছ, অপশ্যন চি তিৱাছ আৰু অপশ্যন ডি কাৰ্বিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিৱাছ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ টু কম্পাইল এ ডিক্সনাৰী নেমড হেমকক ইজ? হেমকক নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হ'ল অপশ্যন এ ডিম্বেশ্বৰ নেওগ, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি হেমচন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেমচন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন, মলয়া গোস্বামী অন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ ইন দ্য এছামিজ ফিল্ম। মলয়া গোস্বামীয়ে অসমীয়া চলচ্চিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। অপশ্যন এ অগ্নিস্নান, অপশ্যন বি চিৰাজ, অপশ্যন চি ফিৰিংগতি আৰু অপশ্যন ডি জীৱন বাটৰ লগৰী। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফিৰিংগতি। নেক্সট কুৱেশ্যন, পদ্মপুৰাণ ইজ ৰিটেন বাই? পদ্মপুৰাণ কোনে লিখিছিল? অপশ্যন এ দুৰ্গাবৰ, অপশ্যন বি শংকৰদেৱ, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি চুকুবাই নাৰায়ণদেৱ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকাবাই নাৰায়ণদেৱ। নেক্সট কুৱেশ্যন, কথা ৰত্নাৱলী ৱাজ ৰিটেন বাই? কথা ৰত্নাৱলী কাৰ ৰচনা আছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি হেমা সৰস্বতী, অপশ্যন চি ভট্টদেৱা আৰু অপশ্যন ডি হৰিভাৰা ভিপ্ৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভট্টদেৱা। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য অল্ডেষ্ট মস্কিক ইন আছাম? অসমৰ আটাইতকৈ পুৰণি মছজিদ ক'ত? অপশ্যন এ হাজ কামৰূপ, অপশ্যন বি পাণবাৰী ধুবুৰী, অপশ্যন চি হৰাগুৰি চাপৰি শিৱসাগৰ, অপশ্যন ডি নন অফ দিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাণবাৰী ধুবুৰী। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট আহোম কছাৰী বেটেল টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ? প্ৰথম আহোম কছাৰী যুদ্ধ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুজাংফা, অপশ্যন চি চুফাকফা আৰু অপশ্যন ডি চুহেনফা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুহেনফা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল ইন আছাম? অসমৰ প্ৰথমটো আধুনিক থিয়েটাৰ হল কোনটো? অপশ্যন এ ৰবীন্দ্ৰ ভৱন গুৱাহাটী, অপশ্যন বি বাণ থিয়েটাৰ হল তেজপুৰ, অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী আৰু অপশ্যন ডি নন অফ দিছ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণ থিয়েটাৰ হল তেজপুৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ আছাম নৃত্য সন্মিলন ৱাজ ফৰ্মড? কোন চনত অসম নাট্য সন্মিলন গঠন হৈছিল? অপশ্যন এ 1958, অপশ্যন বি 1959, অপশ্যন চি 1961 আৰু অপশ্যন ডি 1962। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1959। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ইউজুৱেল শ্বেপ অফ দ্য কছাৰী কইন? কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কি আছিল? অপশ্যন এ ডিয়াগোনাল, অপশ্যন বি ৰাউণ্ড, অপশ্যন চি হেক্সাগোনাল আৰু অপশ্যন ডি স্কুৱেৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাউণ্ড। নেক্সট কুৱেশ্যন, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইজ চিটুৱেটেড এট? বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান তলৰ কোন স্থানত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি যোৰহাট,
অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট কিং অফ দ্য পালা ডাইনেষ্টি ইন কামৰূপ ৱাজ। কামৰূপত পাল বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ নীতিপালা, অপশ্যন বি গোপালা, অপশ্যন চি ব্ৰজাপালা আৰু অপশ্যন ডি ব্ৰহ্মপালা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপালা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গুৰু অফ শংকৰদেৱা। শংকৰদেৱৰ গুৰু কোন আছিল? অপশ্যন এ মহেন্দ্ৰ কন্দলী, অপশ্যন বি মহেন্দ্ৰ নাৰায়ণ, অপশ্যন চি নৰনাৰায়ণ আৰু অপশ্যন ডি চান খান। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ কন্দলী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এছামিজ নভেলিষ্ট ৱাজ নন এজ ইখুত ককাইদেউ। তলৰ কোনজন ইখুত ককাইদেউ নামেৰে জনাজাত? অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি কালিৰাম মেধি আৰু অপশ্যন ডি নৱকান্ত বৰুৱা। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নৱকান্ত বৰুৱা।